নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এছএছসি জিডি কনিষ্টেবলৰ খুব সোনকালে যেহেতু আপোনালোকৰ ফাইনেল এনসাৰ কি আহিলে তাৰ পিছতে আকৌ আহি গ'ল আপোনালোকৰ ফিজিক্যাল লিষ্ট যিসকল ল'ৰা ছোৱালী ফিজিক্যালৰ কাৰণে কোৱালিফাই হৈছে আৰু তাৰ কিছু সময় পিছতে ইফালে ফিজিক্যাল লিষ্ট চাই থাকোঁতে আহি গ'ল আপোনালোকৰ নৰ্মেলাইজেশ্যন স্ক'ৰ এতিয়া বহুতে হয়তো কমেণ্ট কৰি সুধি আছিলে যে দাদা তুমি কিমান নম্বৰ পাইছা বা আপুনি কিমান নম্বৰ পাইছে ইনষ্টাটো সুধি আছে আৰু আপোনালোকৰ ইউটিউব চেনেলতো তলৰ কমেণ্ট বক্স চাবই নাই মই যেতিয়া পাছ কৰিলোঁ বুলি ভিডিঅ'টো দিলোঁ সকলো এটাই কুৱেশ্যন যে তুমি কিমান নম্বৰ পাইছা তুমি কিমান নম্বৰ পাইছা মই ফুল গোটেই মাৰ্কখিনি দেখাই দিম যিহেতু এইখিনি একো লুকোৱা কথা নহয় যিটো নম্বৰ আছে সেইটোৱে ন আৰু যিমানটো স্ক'ৰ কৰিছোঁ আৰু নৰ্মেলাইজেশ্যন হৈ যিমানটো স্ক'ৰ হৈছে আৰু মই চাকৰি পাম নে নেপাম এইবাৰ আৰু যিহেতু এইবাৰ চাকৰি বহুত মাৰ্কৰ লেভেলটো হাই হৈ গৈছে এইটো কোনো লোকধা কৰি একো লাভ নাই যাৰ যিটো অকাত থাকে এক্সাম পাছ কৰিব পৰা অকাত আৰু আপোনালোকৰ ফিজিক্যাল মেডিকেল ক্লিয়াৰ নোহোৱালৈকে আপুনি যদি 100ৰ ভিতৰত মই কৈছোঁ 100+ নাম্বাৰো যদি আছে আপুনি চাকৰি পাম বুলি এতিয়াৰ পৰা বেলেগ এটা মোচনত থাকি একো লাভ নাই যিহেতু আৰু দুটা ষ্টেপ আছে ফিজিক্যাল আৰু মেডিকেল সেই দুটা ষ্টেপ ক্লিয়াৰ কৰিলেহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব সেইবাবে আপোনালোকৰ কম নাম্বাৰ আছে যদিও আপোনালোকে আশা এৰি নিদিব যিটো আপোনালোকৰ কাষ্টত কাট অফ গৈছে আমাৰ যিহেতু OBC মই জেনেৰেল ডিষ্ট্ৰিক্ট আমাৰ কাট অফ গৈছে 66.86 সামথিং কাট অফ গৈছে সেইবাবে তাতকৈ 2 3 বা 4 বা যদি বেছি 5 6 নম্বৰ যদি প্লাছ হৈ আছে তো ভালেই যদি সিমানটো কাট অফ আছে আপোনালোকে আশা এৰি নিদিব ফিজিক্যাল ক্লিয়াৰ কৰক তাৰ পিছৰ কথা আৰু মোৰ আৰু আপোনালোকৰ সন্মুখত যিটো কাম আহে সেইটো কৰি যোৱাটো ভাল সদায় ময়ো সেইটো চিন্তা কৰি বৰ্তমান কামটো কৰি আছোঁ আৰু মোৰ এটা কথা কৈছোঁ আপোনালোকৰ যিহেতু এটা সৰু মেডিকেল প্ৰব্লেমো আছে মই এতিয়া বহুত কনফিউজত পৰি আছোঁ ঘৰৰ কামো কৰি বেছিকৈ হৈ আছে এইকেইদিন যিহেতু আৰু আপোনালোকৰ মোৰ ফিজিক্যাল প্ৰেক্টিছ কৰাও তেনেকৈ হোৱা নাই সিমান এটা চিন্তা কৰা নাই 5 কিলোমিটাৰটো 24 মিনিটত সিমান এটা কনফিডেন্স আছে পাছ কৰিম বুলি মেডিকেল সৰু মিডল ফিংগাৰৰ প্ৰব্লেম এটা আছে তাকে মই এতিয়া ভাবি পোৱা নাই যে এতিয়াই কৰি ল'লে আপোনালোকৰ ফিজিক্যালটো যদি আগষ্টৰ ফাৰ্ষ্ট মানতে হৈ যায় তেতিয়া আকৌ যদি আঙুলিটোৰ যিহেতু যথেষ্ট 15 দিন 20 দিনটো লাগিব ন যদি মোৰ সেইটো যিটো প্ৰব্লেম আছে সেইটো ঠিক কৰোঁতে যেটো কাটি পেলাব লাগিব মাংস বাঢ়ি গ'ল অলপ আৰু লগতে চিলনি মাৰি দিলেতো আপোনালোকৰ টাইম লাগিব 15 পৰা 20 দিন সেইবাবে বহুত টেনশ্যন হৈ আছে কি কৰোঁ এতিয়ালৈকে ভাবি পোৱা নাই ওচৰতে লগৰ আছে তাৰ লগত বহুত আলোচনা কৰিছোঁ ফিজিক্যালটো কেতিয়া মানে হোৱাৰ চান্স আছে যদি আগষ্টৰ 15 আগষ্ট যেহেতু আহি আছে তাৰ পিছলৈ যদি যায়গে তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই আপোনালোকক বহুখিনি কথাই ক'লোঁ আপোনালোকে কিমান নাম্বাৰ পাইছে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ মাৰ্কটো এতিয়া চাই লওক ছাৰ্ভাৰত মই আপোনালোকক লাইভ দেখালোঁ নেকি কিন্তু লাইভ বহুত ছাৰ্ভাৰটো প্ৰব্লেম হৈ আছে ময়ো যোৱাকালিহে মাৰ্কটো চাবগৈ পাৰিলোঁ নৰ্মেলাইজেশ্যন স্ক'ৰটো এই আছে দেখিছে এছএছসি জিডি কনিষ্টেবল চেণ্ট্ৰেল আৰ্মি ফ'ৰ্চ গোটেইকেইটা আছে 2000 ৰাইফলমেন এক্সামিনেশ্যন 2024 এইখিনি মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰোল নাম্বাৰ নাম মোৰ ডেট অফ বাৰ্থ দেখিছে গোটেইখিনি মই ক্লিয়াৰ কৰি দিছোঁ তাৰপিছত এই ফাইনেল স্ক'ৰটো আহি গ'ল মোৰ নৰ্মেলাইজেশ্যন স্ক'ৰ মই কোনটো পাৰ্টটো কিমান পাইছোঁ চাই লওক আপোনালোকৰ ৰিজনিঙত পাইছোঁ 16 জেনেৰেল নলেজ অলপ নাম্বাৰ কমিলে 6.75 পালোঁ অলপ কনফিউজ লাগিলে মই যেতিয়া জিকেখিনি জানেই আৰু ইমান এটা কমন পেলোৱা ইজি নহয় মেথমেটিক্সত দেখিছে 15.75 পাইছোঁ আৰু হিন্দীত 24.5 হিন্দীতে অলপ ভাল স্ক'ৰ হ'লগৈ আৰু টোটেল ৰ স্ক'ৰটো হ'ল 63 মোৰ নিজৰ ৰ স্ক'ৰ আৰু নৰ্মেলাইজেশ্যন দেখিছে বৰ বেছি বহা নাই 6 নম্বৰ মান বাঢ়িলে 6 নম্বৰ 6.62 মান বাঢ়িলে দেখিছে মোৰ নৰ্মেলাইজেশ্যন হৈ স্ক'ৰ ফাইনেল স্ক'ৰ হ'ল 69.62 এতিয়া আপোনালোকে নিজে এটা আইডিয়া কৰি লওক যে এইবাৰ যেহেতু কাট অফ দেখিছে কিমান হাই লেভেলত গৈছে এতিয়া এইবাৰ মই হয়তো ফিজিক্যাল দিবলৈ পাইছোঁ মেডিকেল দিবলৈ পাওঁ নাপাওঁ নিজে আপোনালোকে চিন্তা কৰি ল'ব মই বিশেষ আশাও কৰা নাই আৰু আশা নকৰাকো থকা নাই যিহেতু দুটা ষ্টেপ প্ৰচেছ আগত বাকী আছে সেইকেইটা ক্লিয়াৰ কৰিব লাগিব ফিজিক্যালতো বহুত ল'ৰা ছোৱালী ফেল কৰিব মেডিকেলটো বহুত ফেইল কৰিব হ'লেও সন্মুখত যিটো কাম আহে সেইটোৱে কৰি যাওঁ বুলি ভাবিছোঁ ফিজিক্যালটো ভালদৰে দি আহোঁ বাকী কি হয় আৰু ভগৱানৰ কথা এতিয়া দেখিলে মোৰ স্ক'ৰ নৰ্মেলাইজেশ্যন স্ক'ৰ কিমান হ'ল বহুতে কমেণ্ট কৰি সুধি আছিলে মই গোটেইখন আপোনালোকক দেখাই দিলোঁ আপোনালোকৰ নাম্বাৰবোৰ কিমান মান পাইছে তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব এইটোৱে আৰু বেলেগ আপডেটো নাই মই নিজৰ কথাই ক'লোঁ ভিডিঅ'টোত নিজৰ নৰ্মেলাইজেশ্যন স্ক'ৰটো আপোনালোকক ফাইনেলি দেখুৱাই দিলোঁ যিহেতু মই ইউটিউব বা ইনষ্টাত অলপ পাব্লিকলি চবখিনি কথা অ'পেনলি কৰি থাকোঁ সেইকাৰণে মোৰ যিটো মাৰ্ক সেইটো আপোনালোকক দেখুৱাই দিলোঁ আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ